বন্ধুসকল, নাৰী, ছোৱালী, তিৰোতা, স্ত্ৰী, মহিলা যিয়েই নকওক, এটা সময় আছিল যি সময়ত নাৰীক বেচা কিনা কৰা হৈছিল, নাৰীক চাকৰ হিচাপে, লিকিৰি হিচাপে ব্যৱহাৰ কৰা হৈছিল, যি সময়ত কন্যা সন্তানক জীৱনতে মাটিত পুতি থোৱা হৈছিল, সমাজত তেওঁলোকৰ কোনো মৰ্যাদা নাছিল। কিন্তু এতিয়া সময় সলনি হ'ল, মানুহৰ ধাৰণা সলনি হ'ল। এতিয়া আৰু সেই দিন নাই। এতিয়া এগৰাকী নাৰী পুৰুষতকৈ কোনো গুণেই কম নহয়। পৃথিৱীৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে নাৰী, আৰু নাৰীয়েই হৈছে সৃষ্টিৰ মূল। তথাপিও সকলো বস্তুৰেই পজিটিভ আৰু নেগেটিভ দুটা দিশ থাকে। নাৰীৰো কিছুমান আদৰ্শ আৰু গুণ থকাটো সমানেই প্ৰয়োজন। এগৰাকী আদৰ্শৱান নাৰীৰ কিছুমান ভাল ভাল লক্ষণ আছে। সেই লক্ষণকেইটা আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতেই হ'ল ধৈৰ্য। এগৰাকী আদৰ্শৱান নাৰীৰ প্ৰধান বৈশিষ্ট্য হৈছে ধৈৰ্যশীলতা। ধৈৰ্যশীল নাৰীয়ে পৰিয়ালৰ সকলোকে ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পৰা সামৰ্থ্য ৰাখে আৰু পৰিস্থিতি অনুযায়ী সকলোকে সদুপদেশ দিব পাৰে। এওঁলোকে শাহুৰ শহুৰৰ লগত অযথা তৰ্ক আৰু বিতৰ্কত লিপ্ত নহয়, আৰু যি সমস্যাই আহি নপৰক কিয় ধৈৰ্য ধৰি সমাধানৰ সূত্ৰ বিচাৰি আনে। দ্বিতীয়তে সত্যবাদী আৰু সৰলতা। এয়া হৈছে নাৰীৰ প্ৰধান অলংকাৰ। এগৰাকী সৎ আৰু মিঠা মুখৰ নাৰী পৰিয়ালৰ বাবে এক উপহাৰ স্বৰূপ। এনে নাৰীয়ে সকলোকে মুগ্ধ কৰি ৰাখিব পাৰে। তৃতীয়তে নাৰীৰ আৰু এবিধ অলংকাৰ থাকে, সেইটো হ'ল লাজ। এগৰাকী লাজকীয়া নাৰীৰ স্বভাৱ চৰিত্ৰ সদায় মাৰ্জিত হয়, আৰু এই লাজে নাৰীৰ মাজত ভক্তিভাৱ যোগাই তুলি কামুক ভাৱৰ পৰা বচাই ৰাখে। চতুৰ্থতে এগৰাকী আদৰ্শ নাৰী সদায় অল্পতুষ্টি হয়। তেওঁ অলপতেই মনত সন্তুষ্টি লাভ কৰে। যদিও সমাজত নাৰীৰ ভৰণ পোষণৰ দায়িত্ব স্বামীৰ ওপৰত নিৰ্ভৰ কৰে, তথাপিও স্ত্ৰীয়ে স্বামীৰ উপাৰ্জনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি নিজৰ প্ৰয়োজনসমূহক মেনেজ কৰিবলৈ শিকে। 5 নম্বৰ লক্ষণ হৈছে আচাৰ ব্যৱহাৰ। যিগৰাকী নাৰীয়ে সদায় তেওঁৰ স্বামী আৰু আত্মীয়ৰ সৈতে উত্তম ব্যৱহাৰ কৰিব জানে, তেওঁ সদায় পৰিয়ালৰ লগতে সমাজৰ দৃষ্টিত আদৰ্শ হৈ ৰয়। আদৰ্শৱান নাৰীয়ে সদায় স্বামীৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ যত্নপৰ হয়। তেওঁ যিকোনো পৰিস্থিতিতেই স্বামীৰ সন্মানক কেতিয়াও আঘাত দিব নিবিচাৰে। এগৰাকী আদৰ্শৱান নাৰীয়ে সদায় স্বামীৰ সম্পদক নিজৰ সম্পদ বুলি মানি তাৰ ৰক্ষণাবেক্ষণ দিয়ে। তেওঁলোকে কেতিয়াও স্বামীৰ অজ্ঞাতে ধন, টকা পইচা ইত্যাদি অবাবত খৰচ নকৰে, আৰু সকলো সময়তে মিতব্যয়ী হৈ চলিব বিচাৰে। 8 নম্বৰ লক্ষণ হৈছে সন্তানক ভালদৰে শিক্ষা দিয়া আৰু প্ৰতিপালন কৰা প্ৰতিগৰাকী স্বামী আৰু স্ত্ৰীৰ উভয়ৰে দায়িত্ব। আৰু স্বামীতকৈ বেছি সময় স্ত্ৰীগৰাকীয়ে সন্তানৰ সৈতে থাকিব লাগে। গতিকে তেওঁ নিজৰ সন্তানক সকলো দিশৰ পৰা আদৰ্শৱান কৰি তোলাৰ চেষ্টা কৰে। ভাল আৰু বেয়াৰ পাৰ্থক্যসমূহ চিহ্নিত কৰি সৰুতেই এগৰাকী আদৰ্শ স্ত্ৰীয়ে সন্তানক শিক্ষা দিবলৈ আৰম্ভ কৰে। 9 নম্বৰতে এগৰাকী সৎ আৰু আদৰ্শৱান নাৰী সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাক গুৰুত্ব দিয়ে। নিজৰ সাজপাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে পৰিধান কৰাৰ লগতে ঘৰখনো পৰিষ্কাৰ কৰি চাফ চিকুণ কৰি ৰাখিবলৈ যত্ন কৰে। এনে ঘৰত সদায় মা লক্ষ্মীৰ প্ৰৱেশ ঘটে, আৰু পৰিয়ালত কেতিয়াও অভাৱ অনাটনে দেখা নিদিয়ে। 10 নম্বৰ লক্ষণটি হ'ল এগৰাকী আদৰ্শ নাৰীয়ে কেতিয়াও পৰনিন্দা আৰু পৰচৰ্চা নকৰে। এনে সদ্গুণী নাৰীয়ে কেতিয়াও ঘৰে ঘৰে অলৌ তলৌকৈ ঘূৰি ফুৰি পৰচৰ্চা কৰি নাথাকে। এওঁলোকে সদায় নিজৰ কামত ব্যস্ত থাকে আৰু সদায় সকলোৰে মংগল চিন্তা কৰে। আপুনিও যদি এগৰাকী নাৰী, তেন্তে আপোনাৰ লগত এইকেইটা লক্ষণ থকাটো অতি প্ৰয়োজন, আৰু তেতিয়াহে আপুনি আদৰ্শৱান নাৰী হিচাপে পৰিয়ালৰ লগতে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।